Hello friends, good morning সকলোকে কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আপোনালোকৰ আসাম পুলিচ কনষ্টেবল ABOB ৰিটেন এক্সামিনেচনৰ প্ৰিপাৰেচন ভালেই চলিছে জাগে তো ভালদৰে পঢ়া শুনা কৰি থাকক কিয়নো এক্সামলৈ বেছি দিন নাই আৰু আজি আমি কথা পাতিম এইটো ভিডিঅ'ত আসাম পুলিচ কমান্ডো বেটেলিয়নৰ বিষয়ে তো বহুতেই কমেন্ট কৰি খুধি আছিল দাদা আসাম পুলিচ কমান্ডো বেটেলিয়নৰ ফিজিক্যাল ইন্টাৰভিউ কেতিয়া শেষ হ'ব কাট অফ কিমান যাব অল আসামত 70 প্লাস পোৱা ক্যান্ডিডেট কিমান ওলাইছে আৰু আজিটো 8 জানুৱাৰী আজি আসাম পুলিচ কনষ্টেবল ABOBৰ ৰিটেন এক্সামিনেচনৰ এডমিট কাৰ্ড অহা কথা আছিল তো আহিব নে নাহে তাৰ ওপৰত আমি কথা পাতিম গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু বহুতেই খুধি আছিল ৰিজাৰ্ভেশনৰ কথা তো আপোনালোকে জানেই প্ৰত্যেকটো কাষ্টৰে ৰিজাৰ্ভেশনৰ পোষ্ট থাকে আৰু আনৰিজাৰ্ভ পোষ্ট আছে গতিকে ফুল ডিটেইলছ আমি কথা পাতিম ভিডিঅ'টো শেষলৈকে চাব আৰু এটা সৰু ৰিকুৱেষ্ট যদি এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ তো প্ৰথম কথা হ'ল আজি হয়তো 8 জানুৱাৰী আপোনালোকে গম পাইছে সিদিনাখন যে এখন নোটিছ ওলাইছিল সেইখন নোটিছ ফেক বুলি গম পাইছো গতিকে আজি যদি 8 জানুৱাৰী আজি যদি ৰিটেন এক্সামিনেচনৰ এডমিট দিয়া হলে এতিয়ালৈকে দিলেহেঁতেন আৰ্লি মৰ্নিং আমাৰ 12টা বজাৰ পিছতে এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা যায় কিন্তু আজি পৰা নাই কিন্তু আজি হয়তো মোৰ মতে নাহিব চাগে তো হেতু আপোনালোকৰ কেজন মানে খুধি আছিল আজি আহিব নেকি আজি হয়তো নাহে মোৰ মতে আৰু বহুতেই খুধি আছিল আসাম কমান্ডো বেটেলিয়নৰ ফিজিক্যাল ইন্টাৰভিউ কেতিয়া শেষ হ'ব মানে আপোনালোকে কমান্ডো বেটেলিয়ন যি কেজনে দিলে আপোনালোকৰ মাৰ্কছ আৰু আপোনালোকৰ ডিস্ট্ৰিক্টৰ নেম জনাব তো কমান্ডো বেটেলিয়নৰ বহুতেই খুধি আছিল কমান্ডো বেটেলিয়নৰ ফিজিক্যাল ইন্টাৰভিউ কেতিয়া আদায় হ'ব বুলি তো কমান্ডো বেটেলিয়নৰ ফিজিক্যাল ইন্টাৰভিউ জানুৱাৰী 21 তাৰিখে আদায় হ'ব জানুৱাৰী 21 তাৰিখে আমাৰ মাজুলী ডিস্ট্ৰিক্টৰ আছে লখিমপুৰ লীলাবাৰী গ্ৰাউণ্ডত তো 21 তাৰিখ আমাৰ কমান্ডো ফিজিক্যাল আদায় হ'ব আৰু বহুতেই খুধি আছিল কাষ্ট ওয়াইজ কাট অফ কিমান যাব মই এইটো কাষ্টত বিলংস কৰো মই ইমান মাৰ্কস পাইছো কাট অফ আহিব না নাই মই তাই কথা ক'ব খুজিছো বাৰে প্ৰত্যেকটো ভিডিঅ'ত মই কওঁ আপোনাক যদি 65 ৰ পৰা 70 ভিতৰত যদি আপুনি মাৰ্কস স্কোৰ কৰিছে দেন বহুত আপুনি ভাল মাৰ্কস পাইছে হয়তো আপোনাৰ ভ্যাকেন্সিটো লৈ আপোনাৰ মাৰ্কসটো কমিব পাৰে তথাপিতো 80 ৰ ভিতৰত যদি 65 ৰ পৰা 70 পাইছে একদম মানে বহুত ভাল মাৰ্কস পাইছে মানে কাট অফত আহিব না নাই হেতু সিওৰলি গম নাপাওঁ তথাপিতো মই কনফাৰ্ম ক'ব খুজিছো যে আপোনাৰ যদি 65 ৰ পৰা 70 ৰ ভিতৰত যদি আপোনাৰ মাৰ্কস আছে একদম বহুত ভাল মাৰ্কস পাইছে আপোনাক ভাইভালে মটা চান্স আছে মানে সাইকোমেট্ৰিক টেষ্ট হলে মাতিব পাৰে তাৰো বহুতেই খুধি আছে 68 ৰ পৰা 70 প্লাস পোৱা ক্যান্ডিডেট কিমান আছে অল আসামত তো এতিয়ালৈকে আপোনালোকে গম পাইছে হাইস মাৰ্কস পোৱা আমাৰ তিনসুকিয়া ডিব্ৰুগড় লোৱা এটা আছিল ৰবি পেগুনে কিবা এটা তেওঁ পাইছে 74.24 হেতুৱে হাইস তাৰ পিছত এতিয়ালৈকে 72 70 প্লাস পোৱা হয়তো 10 15 12 জন মান ওলাইছে তাৰ ওপৰত ওলোৱা নাই হিমানটো ওলোৱাই নাই চাগে কিন্তু মই কেটামান 3-4টা মান গম পাইছো কিন্তু তাতকে বেছি থাকিব পাৰে বুলি আপোনালোকক 10 12 15 মান হ'ব পাৰে বুলি কৈছো কিন্তু 68 69 পোৱা ওলাইছে বাৰু তথাপিতো আপোনালোকৰ যেহেতু সাইকোমেট্ৰিক টেষ্ট হলে 1:2 কে মাতিব যদিহে মাতে তাতকে বেছি মাতিলেটো ভালেই 1:2 কে মাতিলে 312 জন মাতিব গতিকে 68 ৰ পৰা 69 70 মাৰ্কস পোৱা ক্যান্ডিডেট এতিয়ালৈকে অল আসামত 300 ওপৰ হোৱা নাই আপোনালোকৰ চিন্তিত হোৱাৰ কোনো কথাই নাই চিন্তা কৰাৰ কোনো কথাই নাই গতিকে মোৰ ভিডিঅ'টো আপোনালোকে কিমান কথাবোৰ কিমান বুজি পাইছে মই নাজানো তথাপিতো আপোনালোকক সাহস দিব খুজিছো যে কিছুমানে বহুত ডাউন হৈ থাকে মই 65 পাইছো 66 পাইছো 67 পাইছো মই এটা কথাই ক'ব খুজিছো বাৰে 67 টো অলপ মাৰ্ক নহয় 70 80 ভিতৰত ফিজিক্যাল 80 ভিতৰত 67 68 বোৰ অলপ মাৰ্ক নহয় কম মাৰ্ক নহয় গতিকে আপোনালোকক বহুত চান্স আছে ফিজিক্যাল টেষ্টৰ আপোনালোকক সাইকোমেট্ৰিক টেষ্টলে ইনভাইট কৰা গতিকে মাতিব আপোনালোকক 67 68 পোৱাকেটাক বহুত চান্স আছে 100ত 80% ওপৰত চান্স আছে আপোনালোকক সাইকোমেট্ৰিক টেষ্টলে মাতিব পাৰে গতিকে আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিছো অল আসামত এতিয়ালৈকে হয়তো আপোনালোকে গম পাইছে 1:2 কে মাতিলে 312 জন মাতিব গতিকে এতিয়ালৈকে 312 জন 68 ৰ পৰা 70 প্লাস পোৱা ক্যান্ডিডেট ওলোৱা নাই আপোনালোকে বহুতেই খুধি আছিল কাৰণে মই গোটেই ডাটা কালেক্ট কৰি আপোনালোকৰ ওপৰত আগত কৈ দিছো তো বহুতেই খুধি আছিল সেই কাৰণে আৰু আপোনালোকে জানে প্ৰত্যেক কাষ্টতে ৰিজাৰ্ভেশনৰ পোষ্ট আছে কোনো চিন্তাৰ কথাই নাই ৰিজাৰ্ভেশনৰ
জবতকৈ আনৰিজাৰ্ভত বেছি যায় বাৰু। যদি আপুনি OBC কাষ্টত বিলংছ কৰে, মই ST কাষ্টত বিলংছ কৰোঁ, আপোনালোকৰ যদি OBC 65 যায়, আনৰিজাৰ্ভত 1 বা 2 বেছি হ'ব। বা মই 60 মোৰ কাষ্ট ST, মোৰ কাষ্টৰ STত যদি ৰিজাৰ্ভেশ্যনত 65 যায় বা 66 যায়, 1 বা 2 হ'লেও আনৰিজাৰ্ভত বেছি যাব। গতিকে আনৰিজাৰ্ভৰ পষ্ট মানে কি, আপোনালোকে যিকেইজনে ভাল মাৰ্কছ বেছি মাৰ্কছ পাব সেইকেইজনে মানে আনৰিজাৰ্ভত গুচি যায়। তো ইয়াকে কৈছোঁ, আপোনালোকৰ কোনো ডাউট হোৱাৰ কথাই নাই। আপোনালোকৰ 65ৰ পৰা যদি 70ৰ ভিতৰত মাৰ্কছ আছে, আপোনালোকৰ কোনো কথাই নাই। মানে 100%ত 80%ৰ ওপৰত আপোনালোকক সাইক'মেট্ৰিক টেষ্টলৈ মতা চান্স আছে। আৰু আজি ৰিটেন এক্সামিনেশ্যনৰ ABUB ৰিটেন এক্সামিনেশ্যনৰ এডমিট কাৰ্ড নিদিয়ে চাগে এতিয়ালৈকে, যিহেতু দিয়া নাই, অফিচিয়েলি ন'টিছ দিয়া নাই, যিহেতু আজি নিদিব মোৰ মতে। তো বহুতেই সুধি আছিলে কাৰণে কৈ দিছোঁ। আৰু কামাণ্ডোৰ বিষয়ে সেইটোৱে ক'লোঁ। কামাণ্ডোৰ ফিজিকেল ইণ্টাৰভিউ 21 জানুৱাৰী তাৰিখে এদায় হ'ব। মাজুলী ডিষ্ট্ৰিক্টৰ আছে, লখিমপুৰ লীলাবাৰী গ্ৰাউণ্ডত। তো বহুতেই সুধি আছিলে। আৰু আপোনালোকৰ ফিজিকেলৰ মাৰ্কবোৰ ক'ব আৰু ডিষ্ট্ৰিক্টটোৰ নেম জনাব। তো ইমানখিনি ক'লোঁ। তো কথাবোৰ বুজি পাইছে চাগে। তো কাট অফ বুলিবলৈ মই কৈছোঁৱেই 65ৰ পৰা 70ৰ ভিতৰত থাকিলে আপোনাৰ বহুত চান্স আছে, সেইটোৱে ক'লোঁ। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ। পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। জয় আই অসম।